ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, অৰ্থাৎ আপোনালোকৰ ক্লাছ 12ৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক ইয়াত ছিলেক্ট কৰা হ'ব। হেল্ল' গাইজ, টোটেল 635টা পোষ্ট আহিছে আৰু পোষ্টকেইটা ক'ৰ পৰা আহিছে, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু তাৰ কাৰণে আপোনালোকে কিবা এক্সামিনেশ্যন দিব লাগিব নেকি আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ কিমান হ'ব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি তেনেকুৱা ধৰণৰ জব আপডেটছ পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ইম্পৰ্টেণ্ট ডেটছত দিয়া আছে যে আপোনালোকৰ 21/5/2026 পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে, অৰ্থাৎ 21 মে'ৰ পৰা। তাৰ পাছত আপোনালোকৰ লাষ্ট ডেট কেতিয়ালৈকে আছে, 6 জুনলৈকে, অৰ্থাৎ আপোনালোকে 6 জুনলৈকে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। আৰু তেনেকৈ ইয়াত আপোনালোকৰ ট্ৰেইনিং ভেকেঞ্চিজবোৰ দিয়া আছে, ক'ত কিমানটা পোষ্ট আছে দেখা পাইছে। ইয়াৰ ওপৰতে কৈ থওঁ যে এই পোষ্টকেইটা আহিছে পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ ফালৰ পৰা। এইকেইটা আপোনালোকৰ এপ্ৰেণ্টাইজৰ পোষ্ট হয়, বেচিকলি এটা ট্ৰেইনিং বুলি কোৱা হয় আৰু তাত আপোনালোকক চেলাৰী প্ৰভাইড কৰে। গতিকে তাত এখন চাৰ্টিফিকেটো দিব, সেই চাৰ্টিফিকেটখন আপোনালোকৰ পাছলৈ বহুত কামত আহিব। যদিহে আপোনালোকে ভৱিষ্যতে বেংকত চাকৰি কৰিব বিচাৰে, তেনেহ'লে এই চাৰ্টিফিকেটখনে আপোনালোকক বহুত সহায় কৰিব। গতিকে মই ক'লোৱে আপোনালোকক ডিটেইলছ অফ ট্ৰেইনিং ভেকেঞ্চিজ আপোনালোকে চাব পাৰে, ক'ত কিমানটা পোষ্ট আছে ধুনীয়াকৈ মেনশ্যন কৰা আছে। তাৰপাছত আমি চাওঁ আহক যে এলিজিবিলিটি ক্ৰাইটেৰিয়াত কি আছে। প্ৰথমতে গম পাই আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, নেশ্যনেলিটি ফাৰ্ষ্ট। তাৰপাছত আপোনালোকৰ ইয়াত এজ দিয়া আছে যে মিনিমাম 20 ইয়াৰ্ছ আৰু মেক্সিমাম 28 ইয়াৰ্ছ। তাৰপাছত আপোনালোকৰ যেনেকৈ ST, SC, OBC, PWBD কেণ্ডিডেটক ৰিলেক্সেশ্যন দিয়া হয়, ইয়াতো তেনেকৈ আপোনালোকক ৰিলেক্সেশ্যন দিয়া হ'ব। তাৰপাছত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে যে ৰেগুলাৰ গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজ এজ ছাচ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। গতিকে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ য'তেই নহওক আপোনালোকৰ গ্ৰেজুৱেশ্যনটো লাগিব ইয়াত এপ্লাই কৰিবৰ কাৰণে। তাৰপাছত দ্য এপ্ৰেণ্টাইজ শুড বি প্ৰফিচিয়েণ্ট ইন লোকেল লেংগুৱেজ, ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং। যদি আপোনালোকে অসমৰ কাৰণে এপ্লাই কৰি আছে, তেনেহ'লে অসমীয়া, বড়ো বা বেংগলী আপোনালোকে জানিব লাগিব, যিহেতু অসমৰ লোকেল লেংগুৱেজ হয়। তাৰপাছত আপোনালোকৰ ষ্টুডেণ্টছ হু হেভ কমপ্লিটেড পষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন আৰ নট এলিজিবল ফৰ দ্য এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং। গতিকে আপোনালোকে যদিহে পষ্ট গ্ৰেজুৱেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব নোৱাৰিব। যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ কাৰণে এই পোষ্টকেইটা হয়। মই কৈছোঁৱেই যে ইয়াত আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব। দেখা পাইছে যে কেটেগৰী ৱাইজ ধুনীয়াকৈ মেনশ্যন কৰা আছে, কোনটো কেটেগৰীৰ কাৰণে কিমান ৰিলেক্সেশ্যন থাকিব। চিডিউল কাষ্টৰ কাৰণে আৰু চিডিউল ট্ৰাইবৰ কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, তাৰপাছত পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিৰ কাৰণে 10 বছৰ আৰু বাকীবোৰো ঠিক তেনেদৰে আপোনালোকৰ মেনশ্যন কৰা আছে ক'ত কিমান ৰিলেক্সেশ্যন থাকিব। এতিয়া আমি ফাৰ্ষ্ট ৰোলটোৰ বিষয়ে জানি লওঁ, অৰ্থাৎ প্ৰফাইলটোৰ বিষয়ে। দেখা পাইছে মই কৈছোঁৱে যে এইটো এপ্ৰেণ্টাইজৰ পোষ্ট হয়। তাৰপাছত দেখা পাইছে পিৰিয়ড অফ ট্ৰেইনিং আপোনালোকৰ 12 মাহৰ কাৰণে এই ট্ৰেইনিং পিৰিয়ডটো থাকিব। তাৰ লগতে আপোনালোকে ষ্টাইপেণ্ড পাব 12,300 টকাকৈ প্ৰতি মাহে আৰু ন' ডেইলি এলাউৱেঞ্চেছ, কনভিয়েঞ্চেছ এলাউৱেঞ্চেছ আৰু কনভিয়েঞ্চ অৰ ট্ৰেভেলিং এলাউৱেঞ্চেছ আপোনালোকক কোনো ধৰণৰ দিয়া নহয়, অৰ্থাৎ আপোনালোকক 12,300 টকাকৈ প্ৰতি মাহে পে' কৰিব 12 মাহৰ কাৰণে। আৱাৰ্ছ অফ ট্ৰেইনিং দেখা পাইছে যে ডেইলি আৱাৰ্ছ অফ ট্ৰেইনিং উইল বি 10টাৰ পৰা ইভিনিং 5টালৈকে থাকিব। এতিয়া চাওঁ হওক যে হলিডেজ কেতিয়া কেতিয়া দিয়া হয়, তাৰ লগতে আপোনালোকক ছিলেক্ট কেনেকৈ কৰা হ'ব। হলিডেজ দেখা পাইছে যে এজ পাৰ বেংক, অৰ্থাৎ বেংকত যেনেকৈ হলিডেজ থাকে, অৰ্থাৎ বেংকত যি দিনত হলিডে থাকিব আপোনালোকৰো সেই দিনত হলিডেজ পাব। তাৰপাছত এতিয়া চাওঁ হওক যে চিলেকশ্যন প্ৰচিডিঅ'ৰ কেনেকুৱা ধৰণৰ। দেখা পাইছে যে ফাইনেল চিলেকশ্যন উইল বি ছাবজেক্ট টু ভেৰিফিকেশ্যন অফ এলিজিবিলিটি ফৰ দ্য পোষ্ট এণ্ড ইনফৰমেশ্যন ফাৰ্নিছড ইন দ্য অনলাইন এপ্লিকেশ্যন এণ্ড দ্য মেৰিট এজ পাৰ ক্লাছ 12 মাৰ্কছ। আপোনালোকে ক্লাছ 12ত যিমান পাৰ্চেণ্টেজ বা যিমান মাৰ্কছ পাইছিলে, সেইটোৰ ওপৰত বেছ কৰি আপোনালোকক ইয়াত ছিলেক্ট কৰা হ'ব। আৰু ইয়াত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন আছিলে গ্ৰেজুৱেশ্যন, আপোনালোকে ইয়াত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু আপোনালোকৰ ছিলেক্ট কৰোঁতে চোৱা হ'ব ক্লাছ 12ৰ মাৰ্কছটো। তাৰপাছত মেৰিট লিষ্ট উইল বি ড্ৰন ষ্টেট ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ এণ্ড কেটেগৰী ৱাইজ। তাৰপাছত আপোনালোকৰ মেৰিট লিষ্ট ওলাব, যে কেনেকৈ ওলাব, ষ্টেট ৱাইজ ওলাব, ডিষ্ট্ৰিক্ট ৱাইজ ওলাব, তাৰ লগতে আপোনালোকৰ কেটেগৰী ৱাইজ, অৰ্থাৎ কোনটো কেটেগৰীৰ কাৰণে কিমান কাট অফ গৈছে বা কোনে ক'ত পাইছে সেই লিষ্টখন পাব্লিছ কৰা হ'ব। এতিয়া চাওঁ হওক যে আপোনালোকে এপ্লাই কেনেকৈ কৰিব, তাৰ লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান হ'ব। দেখা পাইছে কেটেগৰী ৱাইজত আপোনালোকৰ এপ্লিকেশ্যন ফিজটো মেনশ্যন কৰা আছে। SC, ST আৰু PWBDৰ কাৰণে 100 টকা দিব লাগিব। তাৰ লগতে এপ্লিকেশ্যন যোনবিলাক চাৰ্জেছ থাকে বা টেক্স থাকে সেইটো পে'মেণ্ট কৰিব লাগিব। তাৰ লগতে যিসকল জেনেৰেল, EWS আৰু OBC হয় তেওঁলোকে 200 টকা পে'মেণ্ট কৰিব লাগিব। তাৰ লগতে এপ্লিকেবল টেক্সেছ যিমান টেক্স লাগে, তাৰ লগতে পে'মেণ্ট গেটৱে চাৰ্জেছ যি থাকে আপোনালোকে সেইটো পে' কৰিব লাগিব। এতিয়া চাওঁ হওক যে কেনেকৈ এপ্লাই কৰিব। যোনটো ৱেবছাইট দিয়া আছে যে punjabandsindh.bank.in, তাত আপোনালোকে যাব লাগিব। তাত গৈ পেলাই আপোনালোকে এপ্ৰেণ্টাইজৰ কাৰণে যোনটো পোষ্ট আছে সেইটোত আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব লাগিব। ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি দিয়া আছে যে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচিডিঅ'ৰটো কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে ফৰ ৰেজিষ্ট্ৰেশ্যন
লগ অন টু দ্য বেংকছ ৱেবছাইট, যোনটো মই ক'লোঁ punjabandsind.bank.in, তাত যাব লাগিব। তাত যোনটো হোম পেজ আছে তাত আপোনালোকৰ ৰিক্ৰুটমেণ্ট বুলি এটা অপশ্যন থাকিব, তাত ক্লিক কৰি পেলাই এপ্ৰেণ্টাইজৰ যোনটো নটিফিকেশ্যন তাত ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যি ডকুমেণ্টছ আছে তাৰ লগতে পাৰ্চনেল ইনফৰমেশ্যন সকলোবোৰ ফিল আপ কৰি ফিটো পে'মেণ্ট কৰি আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক যে অসমৰ কাৰণে কিমানটা পষ্ট আছে। দেখা পাইছে ডিটেইলছ অফ দ্য ট্ৰেইনিং ভেকেঞ্চিছত মই কৈছিলোঁৱেই সকলোবোৰ ষ্টেট ৱাইজ আপোনালোকৰ ভেকেঞ্চিছবোৰ দিয়া আছে। দেখা পাইছে 3rd নম্বৰটো অসমৰ কাৰণে দিয়া আছে। অসমৰ কাৰণে আপোনালোকৰ টোটেল OBC কাৰণে এটা পোষ্ট আছে, তাৰ লগতে আনৰিজাৰ্ভৰ কাৰণে 4টা পোষ্ট আছে। গতিকে টোটেল আপোনালোকৰ 5টা পোষ্ট আছে অসমৰ কাৰণে, আৰু ইয়াত ডিটেইলছত দিয়া আছে যে সেই 5টা পোষ্ট কোন ডিষ্ট্ৰিক্টত আছে। যদি আপোনালোকে ভালদৰে চাই PDF-টোৰ লাষ্টৰ ফালে আপোনালোকৰ সকলোবোৰ ইনফৰমেশ্যন পাই যাব। দেখা পাইছে এইখন লিষ্ট আপোনালোকৰ ষ্টেট ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিছবোৰ দিয়া আছে। অসমৰ কাৰণে দেখা পাইছে 5টা ভেকেঞ্চি আছে, আৰু সেইকেইটা আছে আপোনালোকৰ কামৰূপ মেট্ৰ'ত। আৰু আপোনালোকৰ লোকেল লেংগুৱেজ কি জানিব লাগিব, আছামিজ, বেংগলী আৰু বড়ো জানিব লাগিব। ইয়াৰ ভিতৰত এটা জানিলে আপোনালোকে এই পষ্টবোৰত এপ্লাই কৰিব পাৰিব। টোটেল আপোনালোকৰ 5টা পোষ্ট আছে আমাৰ অসমৰ কাৰণে। গতিকে এইটো আছিল ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ নটিফিকেশ্যন বা কুইক আপডেটছ পাব বিচাৰে। থেংক ইউ।